আজি প্ৰগ্ৰাম মানে এইটো হ'ল জাগাৰ নাম গধূলি গাঁও আৰু নেক্সট আমাৰ BSF কেম্প আছে এইটো হ'ল BOP আছে এইটো সঞ্জয় সাধু বুলি কয় এইটো হ'ল গধূলি গাঁও ইয়াতে আমি সেকেন্ড লাইন অফ ডিফেন্স যেহেতু ইন্টাৰনেশ্যনেল বৰ্ডাৰ হয় এইটো আপোনালোকে সদায় আহা যোৱা কৰি থাকে দেখি আছে গতিকে ইয়াত চৰকাৰে ইন্টাৰনেশ্যনেল বৰ্ডাৰ হিচাপে বিভিন্ন জায়গাত এতিয়া সবটো ক'বলৈ দৰকাৰ নাই আৰু যেটো হৈ গৈছে এইটো বিষয়ে কম এইটো হ'ল সেকেন্ড লাইন অফ ডিফেন্স BOP হ'ব পিছফালে দেখি আছে না ইমান ধুনীয়া ধুনীয়া বিল্ডিং বনাইছে কমপ্লিট হৈ গৈছে এইটো 100% কমপ্লিট হৈছে বুলি কওঁ কিন্তু এটা ইয়াতে সৰু কাম বুলি কম আৰু এই ট্ৰান্সফৰ্মাৰটো এই কেইদিন ভিতৰতে আহি যাব তাৰ পাছত আমি ইয়াতে মানুহ শিফট কৰি ল'ম বুজিছে কাৰণ ইমান ধুনীয়া বিল্ডিং বনাৰ পাছত ইমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাৰ পাছত আমি মানুহ নথকাকে এইটো ভাল দিন মানে বেয়া হৈ যাব আমি ফেন চেন সব ধুনীয়াকৈ সব লগোৱা হৈছে পানী সুবিধা আছে সব সুবিধা আছে গতিকে আমাৰ এই স্থানটো ইন্টাৰনেশ্যনেল বাউণ্ডাৰী বা ইন্টাৰনেশ্যনেল বৰ্ডাৰ হিচাপে যিমানখিনি মানে ইলিগেল এক্টিভিটিছ বুলি ক'ম আৰু যেনেবা ড্ৰাগছ পেডলাৰ্ছ গৰু পেডলাৰ্ছ গৰু স্মাগলিং আৰু বিভিন্ন বস্তু স্মাগলিং হৈ থাকে বৰ্ডাৰ এৰিয়া গতিকে এইটো কাৰণে আমি আমাৰ কাম আমাৰ পুলিচৰ কাৰণে বহুত সহায় হ'ব আমি ইয়াতে ধুনীয়া মানে একদম যথেষ্ট আমি সংখ্যাটো বঢ়াই দিম ষ্ট্ৰেংথটো গতিকে এইটো সোনকালে এইটো ফাংচনেল হ'ব আৰু আমি সদায় ভিজিট কৰি আছোঁ এইটো জায়গাত ধুনীয়া জায়গাত আৰু এই যিমানবাৰ আমাৰ সিনিয়ৰ অফিচাৰ আহিলে ইয়াত সদায় চাই যায় সবে ভাল পাইছে লোকেশ্যনটো আৰু বেলেগ বেলেগ ঠাইত আহি আছে আৰু 2-3টা 4টা মান জায়গাত আছে যেনেবা এই কি কয় এই শিশুমাৰা ফুলেশ্বৰ আৰু দিয়াৰা এইবিলাক জায়গাত আৰু এই নতুনকৈ BOP আহিব আৰু গতিকে আমি এইটোৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব কিন্তু চৰকাৰে বহুত মানে ইনিচিয়েটিভ কি কয় ইণ্টাৰেষ্টকে কাম লোৱা হৈছে ৱাৰ ফুটিং হিচাপ বুলিয়ে ক'ম মই গতিকে এইবিলাক জায়গাতো বহুত সোনকালে এনেকৈ বিল্ডিং আহি যাব আজি কি প্ৰগ্ৰাম আছে আজি প্ৰগ্ৰামটো এইটো হ'ল যেহেতু ইয়াত ওচৰে বছৰে আপোনাৰ গছ গছনি নাই আমি প্ৰত্যেক দেওবাৰে আমি এই পুলিচ হিচাপে আমি শ্ৰমধান বুলি কয় এইটো চাফ চিকুণ কাম কৰে প্লেণ্টেশ্যন কাম কৰে গতিকে আমি এই আজি প্ৰগ্ৰামটো ইয়াতে লৈছোঁ আৰু যিহেতু ইয়াতে গছ গছনি একেবাৰে নাই গতিকে আমি আজি মিনিমাম 200-300 গছ ৰুম বিভিন্ন ফ্ৰুটছ বেয়াৰিং ফল মূল আৰু বিভিন্ন গছ আছে ইয়াতে সব নামটো মোৰ মনত নাই এতিয়া আমি আৰম্ভ কৰিলে আৰু আপোনালোকে অথনিৰ পৰা দেখি আছে ইয়াতে আজি নাই হ'লে 300 নহ'লে 250 গছ পুলি ৰোৱা জাগাত আছে বুলি মই ভাবোঁ আৰু গতিকে থাকিলে জাগাত যদি আৰু জুৰি যায় আমি 300 গছে পুৰা ৰুই দিম আৰু হ'ব চৰ অঞ্চলত এইটো চৰকাৰৰ ফালৰ পৰা এইটো আমি সব মাটিৰ আমি আইডেণ্টিফাই কৰিলোঁ চৰ এৰিয়াটো এই কি কয় কলাইবাৰী চৰ নেকি কয় এইটো কলাইচৰ আমি কলাইবাৰী চৰ বুলিয়ে কয় চৰ বুলিয়ে কয় তাতে ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পুলিচ ষ্টেচন হ'ব মই নিজে মাটি চাব গ'লোঁ মাটি ইতিমধ্যে আমাক 5 বিঘামান আইডেণ্টিফাই কৰি দিছে জাষ্ট আমাক হেণ্ডঅভাৰ কৰিবলৈ আছে আৰু গতিকে এই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ পুলিচ ষ্টেচন হিচাপে 3টা হ'ব কলাইচৰ এইটো খাৰুবান্ধা তাৰপিছত দিয়াৰা হ'ব বাকী আৰু ইয়াৰ মাজতে আৰু BOP এনেকৈ ধৰণৰ BOP আহিব কিন্তু থানা হিচাপে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ থানা হিচাপে 3খন হ'ব আৰু সোনকালে হ'ব এইটো সব ইণ্টাৰনেশ্যনেল মানে এইটোৱে আৰু সব ইণ্টাৰনেশ্যনেল এই বৰ্ডাৰ সিফালৰ পৰা বা এইফালৰ পৰা যিটো ইলিগেল এক্টিভিটিছ এইটো বন্ধ কৰিবৰ কাৰণে এইবিলাক স্থাপন কৰা হ'ব আৰু থেংক ইউ